নমস্কাৰ বন্ধু বান্ধৱীসকল CSC সলিউশনৰ অন্যতম এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম বাৰ্থ সাৰ্টিফিকেট কাৰেকচন কেনেকৈ কৰা হয় ঠিক আছে সো এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ত সকলোৱে বাৰ্থ সাৰ্টিফিকেট কাৰেকচনৰ বাবে সকলোৱে যুঁজি আছে কেনেকৈ কাৰেকচন কৰিবলৈ কি পদ্ধতি থাকে ক'ত যাব লাগে আপোনালোকে গুটেইখিনি তথ্য মই আজি আপোনালোকক এই ভিডিঅৰ মাধ্যমেদি দিবলৈ চেষ্টা কৰিম সো প্ৰথমতে এটা কথা মই আপোনালোকক কৈ দিও বাৰ্থ সাৰ্টিফিকেটত আপোনালোকৰ ডেট অফ বাৰ্থ টু কেতিয়াও কাৰেকচন বা শুধৰণি নহয় ঠিক আছে যদি আপোনালোকে আপোনালোকৰ স্কুলৰ সাৰ্টিফিকেটত ডেট অফ বাৰ্থ বেলেগ আছে আৰু বাৰ্থ সাৰ্টিফিকেটত ডেট অফ বাৰ্থ বেলেগ আছে তেনেহলে আপোনালোকে তেনেকুৱা ক্ষেত্ৰত নতুনকৈ পাৰমিশন কৰিব আৰু নতুনকৈ বাৰ্থ সাৰ্টিফিকেট বনাই ল'ব ঠিক আছে গতিকে ডেট অফ বাৰ্থ চেঞ্জ কৰিবৰ বাবে আপোনালোকে কাৰেকচন কৰিব নোৱাৰে সো আপোনালোকে যদি এইখন হল পুৰণি বাৰ্থ সাৰ্টিফিকেট এইখনৰ সিল বা মোহৰত চাব আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটখন কোনখন হস্পিটেলত ইস্যু কৰা হৈছে ঠিক আছে তাৰ পিছত আপোনালোকে কি কৰিব এখন এফিডেভিট বনাই ল'ব এফিডেভিটখন বনাব আপোনালোকে কিহৰ কাৰণে আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন কাৰেকচন কৰি আছে আপোনাৰ নাম ভুল আছে ফাদাৰ নেম ভুল আছে মাদাৰ নেম ভুল আছে এড্ৰেছ ভুল আছে এইখিনি আপোনালোকে কাৰেকচন কৰিব পাৰিব বাৰ্থ সাৰ্টিফিকেটত ঠিক আছে আৰু এতিয়া আপোনালোকে পুৰণি বাৰ্থ সাৰ্টিফিকেট খিনি কাৰেকচন কৰিলে আপোনালোকে ডিজিটেল বাৰ্থ সাৰ্টিফিকেট এনেকৈ আপোনালোকক দিয়া হয় হস্পিটেলৰ পৰা ঠিক আছে সো আপোনালোকৰ হস্পিটেলখন কোনখন হয় সেইখন জানিবলৈ আপোনালোকে পুৰণি বাৰ্থ সাৰ্টিফিকেটত যিখন সিল মোহৰ মাৰা থাকে তাত আপোনালোকে চাব পাৰে সেইখন হস্পিটেল বা PHC নাম তাত লিখা থাকিব ঠিক আছে তাৰপিছত আপোনালোকে এফিডেভিট বনাই আপোনালোকৰ যি শুদ্ধ ডকুমেন্টছ আছে সেই শুদ্ধ ডকুমেন্টছ খিনি লৈ আৰু পুৰণি বাৰ্থ সাৰ্টিফিকেটখন লৈ সেইখন হস্পিটেলত ভিজিট কৰিব ভিজিট কৰি য'ত জন্ম আৰু মৃত্যু পঞ্জীয়নৰ কাম কৰা হয় ডকুমেন্টছখিনি জমা দিব আৰু তেখেতসকলক সুধিব কিমান সময় লাগিব বা প্ৰসেস কি হয় সো তেখেতসকলে আপোনালোকক হয়তো এমাহ পিছত 20 দিন পিছত 10 দিন পিছত মাতিব পাৰে আৰু আপোনালোকক আপোনালোকৰ যি শুধৰাই বাৰ্থ সাৰ্টিফিকেটখন তেখেতসকলে আপোনালোকক প্ৰদান কৰিব ঠিক আছে সো বাৰ্থ সাৰ্টিফিকেট কাৰেকচনৰ কোনো অনলাইন প্ৰসেস নাই এইটো কথা আপোনালোকে মনত ৰাখিব ঠিক আছে সো আশা কৰিছো এই ভিডিঅৰ মাধ্যমেদি আপোনালোকে গুটেইখিনি ডিটেইলছ পাই গৈছে ঠিক আছে আৰু যদি এনেকুৱা ধৰণৰ ডিটেইলছ আপোনালোকে আগন্তুক সময়ত পাবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি থব আৰু তথাপি যদি আপোনালোকৰ কিছুমান কোৱেশ্চনছ বা ডাউট থাকি যায় তেনেহলে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰি মেছেজ কৰিব মই আপোনালোকক নিশ্চয় ৰিপ্লাই দিম ঠিক আছে সো আজিলৈকে ইমানতে বিদায় মাগিছো আকৌ এটা ইনফৰমেটিভ ভিডিঅ লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম সো বাই বাই এণ্ড টেক কেয়াৰ গাইজ